আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ কৰা হৈছে মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰ। পাঠ আগবঢ়াইছে চন্দ্ৰিমা শৰ্মাই। প্ৰযোজনা তপন দত্তৰ। আজি এয়া ধাৰাবাহিক পাঠৰ 10ম খণ্ড। মাজতে সিহঁতৰ অফিচলৈ প্ৰাক্তন কেইগৰাকীমান সংগঠনৰ সদস্য আহিছিল। এসময়ত তেওঁলোক আছিল সশস্ত্ৰ সংগ্ৰামৰ সৈনিক। তেওঁলোকক বিচাৰি পুলিচ আৰ্মীয়ে মানুহৰ ঘৰ গাঁও ভুঁই তহিলং কৰিছিল। বহু নিৰপৰাধী লোকক ধৰি নিছিল। পিছলৈ সংগঠন এৰি অহা সেইসকলে চৰকাৰৰ ছত্ৰছায়াত থাকি খেতি-বাতি ব্যৱসায় বাণিজ্যত ধৰিলে। তেওঁলোকে কাকতত প্ৰকাশ কৰিবলৈ বিবৃতি এটা দিবলৈ আহিছিল। দামী গাড়ী পোছাক থুলন্তৰ চেহেৰাৰ মানুহকেইজন গুচি যোৱাৰ পিছত ৰজনী গোহাঁয়ে আটাই শুনাকৈ কৈছিল, সিহঁতৰ ফাইল ফটো এতিয়াও মোৰ ওচৰত আছে। জেওৰা খৰিৰ দৰে চেহেৰাকেইটা এতিয়া খাই খাই ভীমকলৰ গুৰি যেন হ'ল। এৰা অৰবিন্দৰ মনত পৰে কলেজীয়া দিনবোৰত সশস্ত্ৰ সংগ্ৰামৰ পথটোৰ কথা ভাবি সিও কম থ্ৰিল অনুভৱ কৰিছিল নে? হাতত বন্দুক লৈ হাবিলৈ গুচি যাব আৰু তাত নতুন এডভেঞ্চাৰৰ মুখামুখি হ'ব, নিজৰ অধিকাৰ বিচাৰি যুঁজিব। অৱশ্যে বেছি দিনলৈ সেই মোহ নাথাকিল। কিয় জানো এদিন সি অনুভৱ কৰিছিল জাতি এটা জীয়াই থাকিবলৈ হলে এইখন সমাজত থাকি কাম কৰা মানুহো লাগিব, হাতে কামে কৰা মানুহ। চাহ আৰু গজা আহিছে। ডিটিপিৰ এজনৰ ল'ৰাৰ জন্মদিন। চাহ খুৱাইছে। অৰবিন্দই চাহ একাপ আৰু গজা এটা হাতত লৈ গৌৰীশংকৰৰ ওচৰলৈ গৈ ক'লে, কাইলৈ এপাক বেলি ভিউলৈ যাম দিয়া। ক'ত তাত বেলি পাব আপুনি? সিহঁতৰ বেলি মাৰ যাব। গৌৰীশংকৰে হাঁহি মাৰি ক'লে, ওলাব, কাইলৈ লৈ যাম আপোনাক। দেখিব নহয় নিজ চকুৰে কেনেকৈ সিহঁতে প্ৰকৃতি নিধন যজ্ঞ পাতি বহিছে। মালাই জ্যোৎস্নাক সাৰংগৰ কথা কৈছিল। জ্যোৎস্নাৰ সৈতে মালাৰ আত্মীয়তা গঢ় লৈ উঠিছে। দুয়োজনী বান্ধৱীৰ দৰে। সাৰংগৰ মেধা আৰু প্ৰতিভাবোৰৰ কথা কবলৈ গৈ তাই তাৰ অস্থিৰতা আৰু উন্মাদনৰ কথাও কৈছিল। কথাবোৰ মন দি শুনি জ্যোৎস্নাই সাধাৰণভাৱে তাইক কৈছিল, ভালেই চোন ল'ৰাজন, তুমি তেওঁক গ্ৰহণ কৰিব পাৰাচোন। মালাৰ হঠাৎ এনে লাগিল সাৰংগৰ কাপোৰৰ পৰা ঘাম তেল মিশ্ৰিত যেন এটা গোন্ধ উৰি আহি তাইৰ নাকত লাগিল। তাৰ অস্থিৰ খোজবোৰে যেন তাইক খেদি আহিল, যেন দুয়োহাত মিলি বাট ভেটি ধৰিব সি। তাইৰ মুখেৰে যেন আৰ্তনাদহে বাহিৰ হল। কি কথা কোৱা বৌ? সেয়া একেবাৰে অসম্ভৱ। তেওঁকো মই জনাই দিছো। মানুহজনক বুজিবলৈতো যত্ন কৰিব পাৰা। মই তেওঁক বুজি পাওঁ, শ্ৰদ্ধা কৰোঁ, সহায় কৰিবলৈকো প্ৰস্তুত, কিন্তু তেওঁ মোৰ প্ৰেমিক হ'ব নোৱাৰে। মালাই মূৰ জোকাৰি উঠিল। কোন তোমাৰ প্ৰেমিক? আছেনে কোনোবা তোমাৰ? মালালৈ একাপ চাহ আগবঢ়াই দি সুধিছিল জ্যোৎস্নাই। নাই বৌ, কোনো নাই মোৰ। কাৰোবাৰ কথা ভাবিবলৈ আচলতে মোৰ আহৰিয়ে নাই। কথাষাৰ শেষ কৰি মালাই দীঘলকৈ এটা উশাহ ললে। শাৰদীয় বতৰ এটাৰ সুবাস বতাহত ভাহি আহিছে। আহিনলৈ বেছিদিন নাই। পুৱা খিৰিকী খুলিয়েই সেমেকা এচাটি বতাহে মন চুই যায়। মালাহঁতৰ ঘৰৰ পৰা নৈখন বেছি দূৰত নহয়। গৰমত সিহঁতৰ ফালে ফেৰফেৰীয়া বতাহ এজাকে শীতল কৰি ৰাখে। শীতত কুঁৱলীয়ে চানি ধৰে চৌপাশ। সেই কুঁৱলীৰ মাজত চেগুনৰ অৰণ্যখন ৰহস্যময় হৈ ধৰা দিয়ে। বাৰান্দাত বহি জোনাক ৰাতি কেতিয়াবা হাবিখনলৈ চাই থাকি আপোন পাহৰা হয় তাই। নিজৰ কথাও ভাবে। নিজক বিচাৰি উভতনি যাত্ৰা এটাৰে গৈ কেতিয়াবা দেখে ভাল লগা ভাল পোৱা কামবোৰক প্ৰাধান্য দিয়াৰ বাদে
তাই আন একোলৈ আগ্ৰহ নাছিল। গান শুনি, কিতাপ পঢ়ি, লিখা মেলা কৰি ভাল পাইছিল। আন কামৰ প্ৰতি ধাউতি নাছিল। সেয়ে জাৰ্নেলিজিম পঢ়িলে। কাকত আলোচনীত চাকৰি কৰাৰ হেঁপাহ। ঘৰৰ মানুহেও ভাল পোৱা নাছিল। অৰবিন্দই কৈছিল, কেৰিয়াৰ ভাল, চৰকাৰী চাকৰি এটা বিচাৰি লোৱা। এইবোৰত আহি কষ্ট কৰিব নালাগে, একো নোপোৱা। অৰবিন্দৰ কথা শুনি তাই নিৰুৎসাহ হোৱা নাছিল। নিজৰ সিদ্ধান্তক লৈ সুখী আছিল। ঘৰখনত কিতাপৰ এটা পুৰণি আলমাৰি আছিল। বুজি পোৱাৰ বয়সতে সেই কিতাপ আলোচনীবোৰৰ প্ৰতি আকৰ্ষিত হৈছিল। কি নাছিল তাত? উপন্যাস, গল্প, নাটক, পুৰণি আলোচনীৰ কপি, ধৰ্মপুথি, আৰু আজৰি সময় পালেই মালা ব্যস্ত হৈ পৰিছিল কিতাপ জাপ লৈ। এখন সৰু নোটবুকত ভাল লগা কথাবোৰ লিখি গৈছিল। কেতিয়াবা কোনো উপন্যাসৰ শাৰী, দৰ্শনৰ কাহিনী, ভাল লগা কবিতা, একো বাকী নাছিল। কলেজতো তাইক সকলোৱে গল্প, কবিতা লিখা ছোৱালী বুলিয়েই জানিছিল। বিভিন্ন সাহিত্য প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি তাই পুৰস্কাৰ পাইছিল। তেনেকৈ পৰিচয় হৈছিল সাৰংগৰ সৈতে। সাৰংগ আছিল আলোচনী সম্পাদক। সি তাইৰ প্ৰতিটো লেখা মন পুতি পঢ়িছিল আৰু প্ৰশংসা কৰিছিল। কিন্তু তাইৰ প্ৰতি এনেধৰণৰ মানসিকতা এটা কঢ়িয়াই ফুৰিছিল বুলি তাই ভাবিব পৰা নাছিল। কাৰণ সি আছিল গহীন গম্ভীৰ, কমকৈ কথা কৈছিল, পঢ়া-শুনা কৰি সময় কটাইছিল। সেইজন ল'ৰাই পিছলৈ ইমান উন্মাদ আচৰণ কৰাৰ কাৰণটো তাই আজিও ভাবি নাপালে। সি কিজানি একধৰণৰ মনস্তাত্ত্বিক কাৰণ হ'ব পাৰে। হয়তো তাৰ ভিতৰতো লুকাই আছে অজান কিছু কাহিনী। সেয়ে সাৰংগৰ কথাবোৰ বুজি তাই তাক বুজাবলৈ যত্ন কৰিছিল। তেওঁৱেই সুখী হ'ব জানে, যি তেওঁক দুখী কৰিব পৰা কাৰণসমূহ বিচাৰি ল'ব জানে আৰু সিহঁতক পদদলিত কৰিব পাৰে। মালাই নিজৰ ডায়েৰীখনত লিখি ৰাখিছিল এই কথা আৰু জীৱনলৈ ঘাত প্ৰতিঘাত ৰূপে অহা সমস্যাসমূহক বিচাৰি উলিয়াই সিহঁতক দমন কৰিবলৈ চেষ্টা কৰে। আজি মালাই পাতল নীলা ৰঙৰ এযোৰ পোছাক পিন্ধিছে, চুৰিদাৰ। চুলিবোৰ এৰি দিছে, কান্ধলৈকৈ পৰা চুলি। ফ্লেট চেণ্ডেলযোৰ পিন্ধি টিলাটোৰ পৰা নামি আহি তলত ৰৈ থকা অটোখনত উঠে। শ্বেয়াৰ অটো। আৰু এজনী ছোৱালী খৰধৰকৈ আহি সুধিলে, ময়ো যাব পাৰিমনে বাৰোৱাৰীলৈকে? বহক। মালাই ঠাই উলিয়াই দিলে। সন্দিকৈ কলেজৰ ছোৱালী। ইউনিফৰ্মযোৰত তাই চিনি পালে। হাতত কেইবাটাও কাম লৈ ওলাই আহিছে মালা। আজি তাই অফ লৈছে। মাকৰ ৰেকাৰিঙৰ অলপ টকা বেংকত থব লাগে। পাণবজাৰলৈ গৈ দুখনমান কিতাপ বিচাৰিব আৰু অৰবিন্দহঁতৰ ঘৰলৈ এবাৰ যাব, জ্যোৎস্নাক লগ পাবলৈ। অটোখন তাই উজান বজাৰত এৰি দিলে। চিনাকি অটো, তথাপিও ভাড়া কম নকৰে। গুৱাহাটীত এই অটো ভাড়াৰ দৰে ইমান বেছি পইচা কতো নলয়। তাই বাহিৰলৈ গৈ পোৱা দিল্লী আৰু কলিকতাতো দেখিছে। গুৱাহাটীৰ তুলনাত অতি কম ভাড়া। আটাই মিটাৰত চলে। মুখলৈ যি আহে তাকে কৈ নিদিয়ে। পাণবজাৰলৈকে তাই চিটিবাছত উঠিল। আগতে নাক কটা বাছ কিছুমান চিটিবাছ হিচাপে চলিছিল যদিও এতিয়া বেলেগ হ'ল বাছবোৰ। 1948 চনতে গুৱাহাটীত আৰম্ভ হোৱা চিটিবাছবোৰ যেন এতিয়া হৈ হাল্লা হাই উৰুমিবোৰৰ বাহক। কোনো নীতি নিয়ম নাই, য'তে মন গৈছে ৰৈ। যাত্ৰী উঠাই ৰাস্তাৰ মাজতে 2-3খন বাছৰ মাজত প্ৰতিযোগিতা। প্ৰথম অৱস্থাত চিটিবাছ ভৰলুমুখৰ পৰা ফাঁচী বজাৰ, লতাশিল হৈ শিলপুখুৰীলৈকে চলিছিল। এতিয়া খানাপাৰা, বেলতলা শেষ সীমা। মালাৰ এতিয়া মাজে মাজে এনে লাগে তাই যেন প্ৰাচীন চহৰ এখনত ঘূৰি ফুৰিছে হাতত লণ্ঠন লৈ। আন্ধাৰৰ মাজে মাজে বিচাৰি ফুৰিছে কিছু হেৰাই যোৱা কাহিনী, ভগ্নস্তূপ। এইখনেই সেইখন চহৰ আছিলনে? আজি বৰষুণ এজাক দিলেই বাটপথত ওলাব নোৱাৰা অৱস্থা হয়। চাৰিওফালে পানী। এখন খৰস্ৰোতা নৈৰ দৰে পানীৰ ঢল বৈ যায়। এনেকুৱা সোঁতত পৰি মানুহৰ মৃত্যু ঘটিছে। ভূমিস্খলনো সাধাৰণ কথা। শুই থকা অৱস্থাতে পাহাৰৰ মাটি খহি আহি পুতি পেলাইছে মানুহ, জীৱন্তে সমাধিস্থ। কিছুমান অঞ্চলত বাৰিষাৰ দিন মানেই নৰক যন্ত্ৰণা। খাৰঘুলি, উজান বজাৰ, পাণবজাৰ, এইফালে এই পানীৰ সমস্যাটো নাই।
কিন্তু জু ৰোড চানমাৰি সেইফালে পানীৰে ভৰি যায় ৰাস্তা পদূলি। ভাবিব নোৱাৰা ধৰণে পৰিৱৰ্তন হৈছে চহৰখনৰ। চকুৰ প্ৰচাৰতে আকাশলংঘী এপাৰ্টমেণ্ট, জনসংখ্যা বৃদ্ধি, হাই উৰুমি। ঘৰৰ বাহিৰ ওলাই আহিলে এনে লাগে যেন এয়া এক অচিনাকি চহৰ। কোনো কাৰো পৰিচিত নহয়। চাৰিওফালে অচিনাকি মুখ, সকলোৰে এৰাব নোৱাৰা ব্যস্ততা, চকু চাটমৰা চমকনি, অসংখ্য বিউটি পাৰ্লাৰ, ৰেস্তোৰাঁ। হঠাৎ ছোৱালীবোৰ, বোৱাৰীবোৰ সৌন্দৰ্য সচেতন হৈ পৰিল। ঠায়ে ঠায়ে জিম গঢ় ল'লে, পাৰ্লাৰ হ'ল। ক্ষীণ আৰু লাহি হৈ থকা প্ৰৱণতা এটা বতাহত উৰিবলৈ ধৰিলে। ফেশ্বনৰ প্ৰতি আগ্ৰহী হ'ল তৰুণ যুৱক যুৱতী। ঠায়ে ঠায়ে নতুন বুটিক, ফেশ্বন শ্ব' অনুষ্ঠিত হয়। মডেলিং জগতখনৰ প্ৰতি আকৰ্ষিত হৈ উঠিল এচাম। ৰেম্পত খোজ কঢ়া, মেকআপ কৰা, পিন্ধা উৰা, এই গ্লেমাৰ্ছ জগতখন হঠাৎ গুৱাহাটীত প্ৰাণ পাই উঠিল। ভোগবাদ এইবোৰ বিশ্বায়নৰ কুফল। চাবা, এই ভোগবাদৰ হাতোৰাত বজাৰমুখী চিন্তা চেতনাত পৰি মানুহবোৰ কেনেকৈ পণ্য হৈ পৰিব। আমাৰ মিডল ক্লাছ মানুহৰ মানসিকতাবোৰৰ বজাৰ মূল্য বহুত বেছি। এতিয়া বিধে বিধে বেপাৰী আহি আমাৰ বজাৰ ভৰি পৰিছে। প্ৰলোভন দিব, নিজকে হেৰুৱাই আনৰ আঙুলিৰ ঠাৰত নাচিবলৈ মানুহবোৰ উত্ৰাৱল হ'ব। এয়া হ'ল পুঁজিবাদৰ আগ্ৰাসন। মহানগৰখনত বাঢ়ি অহা ফেশ্বন শ্ব', মডেল হাণ্ট, এই প্ৰতিযোগিতাবোৰৰ বিৰুদ্ধে গৌৰীশংকৰে কৈছিল। কথাষাৰ মালাৰ ভাল লাগিছিল। তাৰ এনে অনুভৱ হৈছিল গৌৰীশংকৰ নামৰ মানুহজনৰ ভিতৰত এজন বেলেগ মানুহ আছে, প্ৰতিবাদী কণ্ঠ আছে। সি আপোচ কৰিবলৈ শিকা নাই, সত্যক উদঙাই দিবলৈ ভয় নকৰে গৌৰীশংকৰে। বৰ বিশেষ কথা বাৰ্তা নহয় যদিও গৌৰীশংকৰে কিবা ক'লে মালাই কাণ উনাই ৰয়। এজন নাম থকা আপোচবিহীন স্বভাৱৰ ৰিপৰ্টাৰ গৌৰীশংকৰ। ষ্টেট বেংকত সোমাই মালাই প্ৰথমে মাকৰ টকাকেইটা জমা দিয়ে। দুটা সৰু সৰু কোঠা ভাড়া দিছে মাকে। মাকে ২,০০০ টকা পায়। সেইকেইটা ৰেকাৰিং এটাত থৈ যায়। ভনীয়েকে তাইক পাঠ্যক্ৰমৰ কিতাপ এখন নিবলৈ দিছে। তাই পাণবজাৰৰ কিতাপৰ মাজত এবাৰ হেৰাই গ'ল। আগতে নাক কটা পুখুৰীৰ চাওমিন আৰু ৰোল আছিল সিহঁতৰ প্ৰিয় খাদ্য। কেতিয়াবা শ্বেক ব্ৰাদাৰ্ছৰ কেক, নহ'লে গুৱাহাটী ডায়েৰীত এটা মিঠাই। লগৰবোৰ আহিলে চাহ খাই মহামায়াত। সন্মুখৰ ইলেক্ট্ৰনিকছৰ দোকানখনত ভূপেন হাজৰিকাৰ গীত অনবৰতে বাজি থাকে। সন্ধিয়া হ'লেই আৱিৰ্ভাৱ হয় সেই মাহীবাদকৰ। বাঁহীৰ সুৰে পাণবজাৰত গধূলিটো যেন আৰু মায়াময় কৰি তোলে। এৰা সোঁৱৰণিৰ তৰপ আছে, ইটোৰ ওপৰত সিটো, পিঁয়াজৰ দৰে। ব্ৰিটিছৰ দিনৰ সেই গুৱাহাটী অথবা স্বাধীনোত্তৰ কালৰ নতুনকৈ চহৰ হোৱা গুৱাহাটীখন সিহঁতে দেখা নাছিল। কিন্তু ৮০-৯০ দশকৰ সিহঁতে দেখা চহৰখনো ইমান সলনি হ'ল, নিতে নতুন ৰূপ। জুলুঙাৰ দৰে কান্ধত লৈ ফুৰা বেগটো, এখন ডায়েৰী, কিতাপ, কলম লৈ অকলশৰে ঘূৰি ফুৰিয়েই তাই মজা পায়। অন্তৰংগ বন্ধু বান্ধৱী বুলি কোনোৱেই নাই। আচলতে প্ৰিয় বন্ধু তালিকাত কিতাপ কিছুমান সোমাল। সেয়ে চাগে তাইক কাকো অতি আপোন কৰি ল'ব নোৱাৰিলে। কিছু সময় মালাই পাণবজাৰতে কটায়। মাজতে দুকাপমান চাহ খায় মহামায়াত। ভৰালী ব্ৰাদাৰ্ছলৈ গৈ মেহদী হাছানৰ গজলৰ চিডি কিনে আৰু জ্যোৎস্নালৈ এখন অসমীয়া গানৰ চিডি। কেনেকুৱা গীত জ্যোৎস্নাই ভাল পায় তাই নাজানে। তথাপি পুৰণি বোলছবিৰ গীতৰ সংগ্ৰহ এটা ল'লে। আজি সিহঁত একেলগে দুজনমান মানুহক লগ কৰিবলৈ যাব। খৰধৰকৈ পিছৰ কামখিনি শেষ কৰি মালাই চিটি বাছত উঠে। বহিবলৈ ছিট নাই। তাই থিয় হৈয়ে যায়। চাৰিওফালে এবাৰ চাই, চিনাকি মুখ আছে নেকি? নাই, কতো নাই এটি পৰিচিত হাঁহি। চৌপাশে মাথো নিৰ্বিকাৰ, ভাৱলেহীন কিছুমান মানুহ। খিৰিকীৰ কাষৰ ছিটত বহি লৈ নিজকে এৰি দিছে পণ্য দৃষ্টি এটাত, অথবা হাতৰ মোবাইল লৈ ব্যস্ত, নতুবা চিকাৰী চাৱনীয়ে লেহন কৰি লৈছে নাৰীৰ শৰীৰ। হঠাৎ মনত পৰে মালাৰ। অৰবিন্দই আজি তাইকো লগ ধৰিছিল বেলিভিউ চিটি চাবলৈ। গৌৰীশংকৰে লৈ যোৱাৰ কথা। তাই অৰবিন্দলৈ ফোন লগায়। সেইফালৰ পৰা অৰবিন্দই কয়, ক'ত আছা তুমি? ফোনতো পোৱা নাই। আমাৰ সৈতে যাবানে নোযোৱা?
যাম আহি আছো আৰু এটা ষ্টপেজ প্লিজ গুচি নাযাব মই পামেই আৰু মালাই কয়। তাইৰ ফালে কেইটামান কৌতূহলী চাৱনি বগাই আহে। আহা জ্যোৎস্নাও আহিছে। আমি ট্ৰিবিউনৰ সন্মুখতে ৰৈ আছোঁ। অৰবিন্দই কয়। বাছৰ পৰা নামিয়েই তাই ট্ৰিবিউন বিল্ডিঙৰ ফালে আগবাঢ়ে। এনেতে মাৰুতি ভান এখনত বহি থকা অৰবিন্দই তাইক মাত দিয়ে। মালা এইফালে আহা। ঘূৰি চাই দেখে সিহঁত আটাইবোৰ ৰৈ গৈছে। গৌৰীশংকৰ ড্ৰাইভিং ছিটত। তাইৰ ফালে সামান্য চাই হঁহাৰ দৰে কৰিলেহি। তাইও হাঁহিলে। গাড়ী নুনমাটি ৰিফাইনাৰী পাৰ হৈ VIP ৰাস্তাৰে আগবাঢ়িল। নাৰেংগী পাৰ হৈ কিছুদূৰ গৈ গাড়ী আগবাঢ়িল সৰু বাট এটাৰে। তৰ্জাৰ বেৰা দিয়া ঘৰ এটাৰ সন্মুখত গাড়ী ৰুল। বাঁহৰ জেওৰাৰে চাৰিসীমা বেৰি থোৱা আছে। সিহঁতক দেখি আগবাঢ়ি আহিল চুটিচাপৰ মানুহ এজন। মূৰত এখন সেউজীয়া গামোচাৰ পাগুৰি। পিন্ধনতো এখন গামোচা আৰু গেঞ্জি। মিহি মিহি দাড়ি গোঁফ, সৰু সৰু চকু। দেখাত জনজাতীয় লোক যেন লাগে। এওঁ জাংফা বড়ো, এই অঞ্চলৰ পুৰণি বাসিন্দা। গৌৰীশংকৰে পৰিচয় কৰাই দিয়ে। গাড়ীখন অহা দেখি দুই এক কৌতূহলী লোক কাষ চাপি আহিল। জাংফা বড়োৱে নিজৰ ভাষাতে কিবা এটা কৈ সিহঁতক আঁতৰাই পঠিয়ায়। সিহঁতক ভিতৰলৈ মাতি নি বহিবলৈ দিয়ে। দুখন প্লাষ্টিকৰ চকী আৰু কেইখনমান পীৰা। আটাইয়ে বহে। এইবাৰ মানুহজনৰ ফালে চাই গৌৰীশংকৰে ক'লে, আমি আটাইবোৰ পেপাৰৰ মানুহ। সিহঁত আকৌ আহিছে নেকি? মানুহজনে মূৰ দুপিয়ালে। কিমান দিছে? গৌৰীশংকৰে সোধে। কৈছে 1 লাখ দিব। জাংফায়ে কয়। মালা অৰবিন্দহঁতে কথাবোৰ বুজি নাপালে। সিহঁতৰ সন্মুখত ষ্টীলৰ সৰু সৰু গিলাচত দখনা পিন্ধা মানুহ এগৰাকীয়ে চাহ দি গৈছে। হাতে হাতে সিহঁতে চাহৰ গিলাচ লৈ নিশ্চুপ হৈ আছে। 3 ঘৰ মানুহ ওচৰে পাজৰে আছে, বেছি নাই। দুই একে চুচুক চামাক কৰিছে যদিও সিহঁতক লৈ বৰ বিশেষ আগ্ৰহ দেখুওৱা নাই। এই যে মানুহকেইজন দেখিছে, এটা সময়ত এই অঞ্চলটোৰ বেছিভাগ মাটি বাৰী আছিল তেওঁলোকৰ পিতৃপুৰুষৰ। খেতি বাতি কৰি আছিল। কিন্তু এতিয়া এই মাটিকণৰ বাদে তেওঁলোকৰ মাটিবোৰ আনে লৈ ল'লে। 3 জন ভাই ককা এতিয়া এইকণ মাটিতে ঠেলা হেঁচা কৰি আছে। গৌৰীশংকৰে কয়। মালাৰ কৌতূহল বাঢ়ি আহে। তাই সোধে, বুজাই কওকচোন। গুৱাহাটীৰ এই ভিতৰুৱা অঞ্চলসমূহত কাৰ্বি, বড়ো, গাৰো আদি জনজাতি লোকসকলে খেতি বাতি কৰি বাস কৰিছিল। এতিয়াও বহুতো আছে। কিন্তু তেওঁলোকৰ এই মাটি বাৰীবোৰৰ ওপৰত এচামৰ চকু পৰিছে। সৰল এই মানুহবোৰক প্ৰলোভন দি, সামান্য টকা পইচা দি, মদ অকণ খাবলৈ দি মাটি বাৰীবোৰ সিহঁতে হস্তগত কৰি নিজৰ বৃহৎ কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিছে। জাংফা বড়োৰ কেইবাবিঘা মাটি অতি কম মূল্যৰ বিনিময়ত লোৱাৰ উপৰি এতিয়া এইখিনিও ল'বলৈ বিচাৰি আছে চৌহান এণ্ড কোম্পানীয়ে। আমি আহি বাধা নিদিয়া হ'লে ইমান দিনে গ'লেইহেঁতেন। এতিয়া ইহঁতক ইয়াৰ পৰা উচ্ছেদৰ ভাবুকি দিছে। উঠি নগ'লে প্ৰাণে মৰাৰো ভাবুকি। ইমান পৰে ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত মনালিছা শইকীয়া ৰচিত উপন্যাস নাৰ্চিছাছৰ চহৰৰ আজি 10ম খণ্ড শুনিলে। পাঠ আগবঢ়ালে চন্দ্ৰিমা শৰ্মাই। বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে মালা, মেলোডী পাটগিৰি, ৰজনী গোহাঁই, অৱনী বৰা, জাংফা বড়ো, ধনজিৎ বড়ো, জ্যোৎস্না, পৰিণীতা শইকীয়া, অৰবিন্দ, সুদীপ্ত শৰ্মা ভৰালী আৰু গৌৰীশংকৰ, সত্যজিৎ গগৈ। অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্তৰ।